ধৰা হল ত্রিভুজ এবিসির ডি এবি বাহুর মধ্যবিন্দু আৰু ডিই সমান্তৰাল বিসি ডিৰ মাজেৰে যোনডাল ৰেখা টানিছো সেই ৰেখাডাল বিসিৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে যে ডিই এসিক ডিই এসিক দ্বিখণ্ডিত কৰিব অৰ্থাৎ ইটো এসিৰ এসিক দ্বিখণ্ডিত কৰিব প্ৰমাণটো চাবা তোমালোক কি দিয়া আছে চোৱা ডি টু এ বিৰ কি বুলি দিয়া আছে মধ্যবিন্দু ডি এ বিৰ মধ্যবিন্দু যদি ডি টু এ বিৰ মধ্যবিন্দু হয় এই এডি আৰু ডিবি খিনি কি হ'ব সমান হৈ যাব গতিকে এডি ইকুৱেল ডিবি টো নম্বৰ দিলো 1 আৰু কি দিয়া আছে চোৱা ডিই সমান্তৰাল বিসি ডি বাহুটো বিসি বাহুৰ সমান্তৰাল অৰ্থাৎ এবিসি ত্ৰিভুজটোৰ ডি বাহুটো বিসি বাহুৰ সমান্তৰাল আৰু কি দিয়া আছে ত্রিভুজ এবিসিৰ ডিই সমান্তৰাল বিসি যদি সমান্তৰাল হয় থেলছৰ প্ৰবৃত্তি কি হৈ যাব এটো এডি বাই ডিবি ইকুৱেল এই বাই ইসি হৈ যাব কি হৈ যাব এটো এডি বাই ডিবি ইকুৱেল এই বাই ইসি হৈ গ'ল এটো এটা চোৱা এই এডিৰ ঠাইত ডিবি বহুৱাই দিব পাৰি 1 ৰ পৰা এডিৰ ঠাইত ধৰা মই ডিবি বহুৱাই দিলো তুমি ডিবিৰ ঠাইত এডি বহুৱাই দিব পাৰা ডিবি বাই ডিবি ইকুৱেল কি হৈ যাব এটো এই বাই ইসি নেক্সট চোৱা ডিবি ডিবি কাটি দিব পাৰি ইয়াত কি থাকিব 1 ইকুৱেল এই বাই ইসি থাকিব এটা ইসি টো এইবিনি কি হৈ আহিব পূৰণ হৈ আহিব ইসি ইকুৱেল কি হৈ যাব এটো এ ইকুৱেল টু এটা চোৱা ইসি আৰু এ যদি সমান হয় তেতে ই টু এসিৰ কি হৈ যাব মধ্যবিন্দু হৈ গ'ল গতিকে যদি ই টু মধ্যবিন্দু হয় আমি এটা লিখিব পাৰো গতিকে ডিই এ এসিক দ্বিখণ্ডিত কৰিব গতিকে ডিই এ এসিক দ্বিখণ্ডিত কৰি